Hello everyone, how are সবাই ভালো আছে? Welcome back to the Engineer Assam. Today we are here with mock test 2, which will help you prepare better for your upcoming competitive exams like APHC, AJ, WRD, Fishery, and other civil engineering related exams. So let's begin the test. তো আজি আমি এইটো ভিডিঅ'ত টপ 100 civil engineering questions আমি ডিছকাছ কৰিম। লাষ্ট PYQ যি যি আহিছিলে আৰু যেনেকুৱা এক্সাম পেটাৰ্ণৰ কুৱেশ্যনটো আছিলে সেই হিচাপত আমি আজিৰ 100টা কুৱেশ্যন লৈ আহিছোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দি আছে cohesive soils are তো ফাৰ্ষ্ট কুৱেশ্যনটো দি আছে হোৱাট ইজ cohesive soil। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমাক চাব লাগিব হোৱাট ইজ cohesive soil। যোনটো cohesive soil আছে এই cohesive soilৰ কেইটামান প্ৰপাৰ্টি আছে। ঠিক আছে, সেই প্ৰপাৰ্টি কেইটা হৈছে যে তোমাৰ কনষ্টেণ্ট লোড যদি আমি দিওঁ, ঠিক আছে, কনষ্টেণ্ট লোডত আমাৰ কি হৈ থাকিব তেতিয়া আমি বস্তু এটা মানে এইটো cohesive soil ওপৰত কনষ্টেণ্ট লোড এটা দিম তেতিয়া আমাৰ ইয়াতে কি দেখা পাম। ঠিক আছে, নেক্সট আমাৰ লাৰ্জ লেটাৰেল প্ৰেছাৰ হয়। ঠিক আছে, cohesive soilৰ যোনটো আমাৰ লেটাৰেল প্ৰেছাৰ সেইটো বেছি হয় আৰু এইটো তোমাৰ cohesive soilত যোনটো পাৰ্মিএবিলিটি আছে পাৰ্মিএবিলিটি ল' হয় আৰু এইটো যোনটো আমি ৰিটেইনিং অলপ বেকফিল কৰোঁ সেইটো কাৰণে এটা cohesive soilটো পুৰ মেটেৰিয়েল হয়। তো ইয়াতে আমাক অপশ্যন দি আছে, ফাৰ্ষ্ট অপশ্যনটো দি আছে পুৰ ফৰ বেকফিল ডিউ টু লাৰ্জ লেটাৰেল প্ৰেছাৰ। তো আমি যিহেতু আমাৰ প্ৰপাৰ্টিজ কেইটাতে পাই গ'লো অলৰেডি যে যোনটো আমাৰ cohesive soil আছে সেইটো ৰিটেইনিং অলপ বেকফিলত পুৰ হয়, কোৱালিটি ভাল নহয়, পুৰ কোৱালিটি। তো সেইটো কাৰণে পুৰ ফৰ বেকফিল ডিউ টু লাৰ্জ লেটাৰেল প্ৰেছাৰ। ঠিক আছে, কুৱেশ্যন নাম্বাৰ 2, which one of the following is the correct group symbol of clay sand। ঠিক আছে, তো আমি ফাৰ্ষ্ট অফ অল চাব লাগিব যোনটো চাপো আমাক ফাৰ্ষ্টত দি আছে ASM। তো ASM টো কি বুজায় আমাক, ASM টো একচুৱেলি চিল্ড চেণ্ড এই চিম্বলটো চিম্বলাইজ কৰে। ঠিক আছে, আৰু যোনটো OH আছে সেইটো হ'ল তোমাৰ হাই কম্প্ৰেছিভ অৰ্গেনিক সইল হয় আৰু যোনটো আমাৰ SC আছে হা, ঠিক আছে, সেইটো ক্লে সইল হ'ব। ঠিক আছে, আৰু এইটো যোনটো আছে সেইটো তোমাৰ ক্লে গ্ৰেভেল হ'ব। তো আমাক এইটো কুৱেশ্যনত দিছে কি হুইচ অফ দ্য ফলোইং ইজ গ্ৰুপ চিম্বল অফ ক্লে চেণ্ড। তো ক্লে চেণ্ড হ'লে SC হ'ব। ঠিক আছে, এনেকৈ মনত ৰাখিব ক্লে চেণ্ড, যিহেতু চিটো দি আছে তো এনেকৈ মনত ৰাখিলে হ'ল ক্লে চেণ্ড। ঠিক আছে, তুমি ল'লে এইটো গ্ৰেভেল চেণ্ড হ'ব, এইটো গ্ৰেভেল ক্লে হ'ব, গ্ৰেভেল ক্লে গ্ৰেভেল। নেক্সট কামিং টু দ্য কুৱেশ্যন নাম্বাৰ 3, এইটো দি আছে আমাৰ কুইক চেণ্ড ইজ এ টাইপ অফ চেণ্ড। তাৰপিছত দি আছে আমাৰ cohesion less soil। so quick sand কি হয় এইটো is not a type of sand হয়। ঠিক আছে, তাৰপিছত flow condition occurring in cohesive soil, this is not flow condition occurring in cohesion less soil, yes it is a flow condition not a type of sand। এইটো নহয়, কিন্তু আমাৰ কাৰেক্ট এনসাৰটো হ'ব কুৱেশ্যন নাম্বাৰ কি অপশ্যন নাম্বাৰ D। আমি দুটা কুৱেশ্যন নাম্বাৰ 4, the pavement width of a road depends upon। ঠিক আছে, এইটো আমাক ডিপেণ্ড কৰিব। ফাৰ্ষ্ট অফ অল দি আছে আমাক টেৰেইন, তাৰপিছত টাইপ অফ ট্ৰেফিক, এইটো নহয়, তাৰপিছত নাম্বাৰ অফ লেন্স। ঠিক আছে, য়েছ নাম্বাৰ অফ লেন্স আমাৰ এইটো কাৰেক্ট অপশ্যন হ'ব। মেটেৰিয়েলছটো এনে নহয়, যিহেতু ইয়াত কি কৈছে পেভমেণ্ট উইথ অফ এ ৰোড, পেভমেণ্ট উইথটো আমাৰ পেভমেণ্ট উইথ, ঠিক আছে, এইফালে পেভমেণ্ট উইথটো কি হয় ক্ৰেজ হয় এইটো। হা, চাপোজ আমি এইটো ৰোড লৈ লওঁ, ইয়াত যোনটো ক্ৰেজ হৈ থাকে ইফালে চল্ডাৰ থাকিব, ইফালে চল্ডাৰ থাকিব, চল্ডাৰ থাকিব, আৰু এই যোনটো আমাৰ ক্ৰেজ হয় এইখিনি পেভমেণ্ট বুলি দিয়ে। ঠিক আছে, এতিয়া পেভমেণ্ট ডিফাৰেণ্ট টাইপছ হ'ব পাৰে, পেভাৰ ব্লক হ'ব পাৰে, তাৰপিছত তোমাৰ কনক্ৰিট দি বনাব পাৰোঁ। ঠিক আছে, তো সেইটো কাৰণে আমাৰ পেভমেণ্ট উইথটো কাৰ ওপৰত ডিপেণ্ড কৰিব, নাম্বাৰ অফ লেন্সৰ ওপৰত। এতিয়া যিমানকেইটা লেন হ'ব সিমান আমাৰ উইথটো বেছি হৈ যাব। কামিং টু কুৱেশ্যন নাম্বাৰ 5, if the difference in elevation of an is of the pavement 9 meter width, 9 meter wide and its crown is 15 centimeter, the camber of the pavement is, first of all আমাক চাব লাগিব পেভমেণ্টৰ যোনটো আমাক width দি আছে সেইটো আমাক দি আছে কিমান 9 মিটাৰ। ঠিক আছে, আৰু ইফালে ক্ৰাউনটো দি আছে আমাৰ 15 চেণ্টিমিটাৰ। উই ন চোৱা এইটো বস্তু এনেকৈ হ'ব যদি আমি ডায়েগ্ৰাম এটা ড্ৰ কৰোঁ, এনেকৈ দিলোঁ এনেকৈ দিলোঁ। ঠিক আছে, চ' ইয়াৰ পিছত
তো ইয়াতে আমাক ইফালে এইটো কেম্বাৰটো দি আছে আমাক কিমান 15 চেণ্টিমিটাৰ ঠিক আছে আৰু ইফালে যোনটো পেভমেণ্ট ৱেইট দি আছে সেইটো কিমান দি আছে আমাক 9 মিটাৰ তো এনেকৈ যদি আমি ধৰি লওক ইয়াতে 4.5 হ'ব আৰু ইয়াতে 4.5 হ'ব ঠিক আছে আৰু ইফালে উই ন কেম্বাৰ ইজ ইকুৱেল টু ক্ৰাউন ডিভাইডেড বাই হাফ অফ পেভমেণ্ট ৱেইট ঠিক আছে তো হাফ অফ পেভমেণ্ট ৱেইট মিনছ 9 তো এইটোকে আমাক যোনটো ক্ৰাউনটো দি আছে 15 আৰু ইফালে দি আছে আমাক 4.5 মিটাৰ ঠিক আছে তো 4.5 মিটাৰ ইফালে দি আছে 15 চেণ্টিমিটাৰ তো আমি এইটো কনভাৰ্ট কৰি কলে ল'ব লাগিব চেণ্টিমিটাৰ দ্যাট মিনছ 4.5 ইজ হ'ব 450 চেণ্টিমিটাৰ তো এইটো আমি সিম্পলিফাই কৰিলে পাম 1 ডিভাইডেড বাই 30 ঠিক আছে তো 1 ডিভাইডেড বাই 30 দ্যাট মিনছ 1 in 30 হ'ব আৰু ফাইনাল অপশ্যন or correct option is C 1 in 30. Question number 6 there say desired lines are plotted in first of all we have to know what is a desired line ঠিক আছে so যেহেতু desired line is a graphical representation আৰু যোনটো prepared in almost all origin and destination stuff ঠিক আছে আৰু তোমাৰ desired line are straight line ঠিক আছে আৰু কি কানেক্ট কৰে origin point আৰু লগত আমাৰ destination টো কানেক্ট কৰে ঠিক আছে তো এই হিচাপত আমাক অপচন দি আছে ট্ৰাফিক ভলিউম ষ্টাডিজ speed studies, accident studies, origin and destination studies. So final option D is the correct option. Next, coming to the question number six. It is the latest type of rails that are used on Indian railways presently is so এইটো ফাৰ্ষ্ট অপশ্যনটো দি আছে ৰাফ্ট আইৰণ তাৰপিছত দি আছে আমাক বাল হেডেড তাৰপিছত দি আছে ডাবল হেডেড আৰু বিগনেল ৰ'ল তাৰপিছত আমাৰ বিগনেল ৰ'ল হ'ব ঠিক আছে আৰু ইয়াতে এই বিগনেল ৰেল যোনটো আছে সেইটোক আমি কি বুলি জানো ফ্ল্যাট ফুটেড ৰেল বুলিও আমি জানো ঠিক আছে আৰু তোমাৰ ইয়াতে যোনটো পাৰ্টছ থাকিব সেইটো আমাৰ হেড ৱেভৰ ফুটো থাকিব ঠিক আছে আৰু এইটো 90% আমাৰ যোনটো ৰেলৰ ট্ৰেক্স আছে পুৰা একদম ইন দ্য ৱৰ্ল্ডত তাতে আমি ইউজ কৰোঁ ঠিক আছে আৰু ইণ্ডিয়াতো আমি এইটো বেছিকৈ ইউজ কৰোঁ নেক্সট কামিং টু দ্য কুৱেশ্যন নম্বৰ 8 the radius of 3-degree curve in case of railway is so first of all আমাক কি দি আছে radius to দি আছে তো radius to দি আছে আমাক radius of 3-degree curve not radius এইটো আমাক first of all degree দি আছে degree to দি আছে 3 আৰু তোমাৰ আমি এটা ফৰ্মুলা যিহেতু জানো ফৰ্মুলাটো আমাৰ হ'ল 1719 তো আমাক radius to ওলাব দিছে সেইটো কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম these 3 so after simplify we get 573 meter ঠিক আছে এটা 3 বহালে তোমাক এইটো সিম্পলিফাই কৰিলে আমি পাও so 573 is option 2 A option A is the correct option coming to the question number 9 here say Poisson's ratio is defined as the ratio of first of all চাব লাগিব what is Poisson ratio ঠিক আছে actually Poisson ratio is the ratio of lateral strain to longitudinal strain so যেহেতু আমাক এইটো lateral strain আৰু তোমাৰ longitudinal strain ratio হয় so ইয়াত দি আছে axial strain to transverse strain নহয় axial strain to shear strain নহয় আৰু দি আছে C shear strain to axial strain নহয় option D yes none of this option D is the correct option next coming to the question number what is the nature of stress in a ceiling fan so এটা আমাক obviously তো আমাক টেনসাইল হ'ব ঠিক আছে এইটো অলপ ভিটো আগত হ'ব লাগিছিলে তো এইটো টেনসাইল হ'ব সিন্স তোমাৰ যোনটো চিলিং ফেন আছে সেইটো এনেকৈ থাকে ন ঠিক আছে তো এইটো কাৰণে এইটো আমাৰ টেনসাইল স্ট্ৰেছ হ'ব নেক্সট কামিং টু দ্য কোৱেশ্চন নাম্বাৰ 11 a beam is a first দি আছে one dimensional structure next two dimensional structure দুটো নহ'ব statically indeterminate structure নহয় three dimensional structure নহয় এইটো আমাৰ হ'ব one dimensional structure next coming to the question number 12 the positive bending moment is known as hugging নহয় so এইটো positive bending moment আৰু negative bending moment positive bending moment to actually এনেকৈ হয় ঠিক আছে smile so এইটো positive ঠিক আছে তো এইটো আমাৰ হ'ব এইটো আমি কি বুলি কওঁ sagging এনেকৈ মনত ৰাখিলে হ'ল sagging s so আমাৰ হ'ব এইটো smile ঠিক আছে এইটো হ'ল positive bending moment আৰু যোনটো আমাৰ negative bending moment or hugging to এনেকৈ ঠিক আছে
আৰু এইটো হ'ব তোমাৰ হাৰ্ট ব্ৰকেন হাৰ্ট, এইটো এনেকে মাল্টিপ্লাই দ্যাট মিন্স হগিং। হগিং, তো আমাক ইয়াতে অপশন বি কারেক্ট অপশন। নেক্সট কামিং টু দ্য কোয়েশ্চন নাম্বার 30, এই যে দিয়ে আছে a column of length is on end fixed and other pin jointed, then its equivalent length will be, first of all আমি চাব লাগিব যোনটো আমাৰ ইন কন্ডিশন দিয়া থাকে বা তোমাৰ কন্ডিশন বোৰ দিয়া থাকে কোনটো ইন ফিক্সড আৰু কোনটো ইন জয়েন্টেড হলে কি হ'ব। তো ফার্স্ট অফ অল আমি চাব লাগিব যদি আমাক অন ইন ফিক্সড এন্ড আদার, সাপোজ ওয়ান ফিক্সড এন্ড আদার ইন ফ্রি, তেতিয়া আমাৰ হ'ব টুৱাইচ এল, ঠিক আছে। আৰু যদি আমাক এটা যদি বোথ এন্ড ফিক্সড অৰ হিঞ্জ, তেতিয়া আমাৰ কি হ'ব এল হ'ব। আৰু যদি both end fixed, তেতিয়া আমাৰ হ'ব L/2। আৰু লাষ্ট যদি আমাক এটা ইন ফিক্সড হয়, ঠিক আছে, এটা ইন ফিক্সড and another in hinged, তেতিয়া আমাৰ হ'ব L/√2। আৰু ইয়াতে আমাক L/√2 এইটো সিম্পলিফাই কৰিলে আমি পাম 0.707, ঠিক আছে L। তো ইয়াতে আমাক অপশনটো দি আছে ডি, ডি ইজ দ্য কারেক্ট অপশন। নেক্সট কামিং টু দ্য কোয়েশ্চন নাম্বার 14, if the minimum clear cover in to the main steel bars in RCC slab, the beam, column and foundation respectively are, so first of all আমাৰ যোনটো মিনিমাম ক্লিয়াৰ কভাৰ থাকে এইটো আমাৰ ভীমৰ ফাৰ্স্ট অফ অল RCC স্ল্যাবৰ কাৰণে আমি এইটো ইউজ কৰো 20 ঠিক আছে। আৰু ইফালে ভীমৰ কাৰণে আমি ইউজ কৰো 25 ঠিক আছে। আৰু লাষ্ট দি আছে আমাক ফাউন্ডেশন, তোমাৰ কি বুলি কয় যোনটো ফাউন্ডেশনৰ কাৰণে থাকে বাকি ষ্ট্ৰাকচাৰ থাকিব, তো সেইটো আমাৰ কিমান হ'ব কিবা তুমি 40 or 50 ইউজ কৰো, ঠিক আছে 40 or 50। তো ইয়াতে কোনটো দি আছে 0, এইটো নহ'ব, অপশন বি দি আছে 15, এইটো নহয়, ফাৰ্স্ট 20, এইটো 20 দি আছে, 25 দি আছে আৰু 40 or 50 দি আছে, ঠিক আছে। অপশন সি ইজ দ্য কারেক্ট অপশন। নেক্সট কামিং টু দ্য কোয়েশ্চন নাম্বার 16, in an I section almost all shear force is taken by, so first of all আমি যদি এটা I section চাও, ঠিক আছে I section, তো I section হত আমাৰ shear force টো কেনেকৈ ডিস্ট্ৰিবিউট আছে ইফালে আমি চাও, এইটো আমাৰ ইফালে এনেকে হ'ব তোমাৰ যোনটো বেন্ডিং ষ্ট্ৰেচ ডায়াগ্ৰামটো এনেকে হ'ব। আৰু ইফালে যদি আমি shear ষ্ট্ৰেচ ডায়াগ্ৰামটো চাও তেতিয়াহ'লে আমাৰ এইটো এনেকে হ'ব, ঠিক আছে। সো ইয়াতে আমি যদি চাও তেতিয়া আমাৰ যোনটো shear force আমাৰ হ'ব এইটো বেছিকে হ'ব ৱেভ, ঠিক আছে, all shear force taken by wave, ঠিক আছে। সো এটা আমি বেন্ডিং ষ্ট্ৰেচ আৰু shear ষ্ট্ৰেচ ডায়াগ্ৰাম, ঠিক আছে। নেক্সট কোয়েশ্চন নাম্বার 19, the percentage of carbon in structure steel is, so the percentage of carbon in structure steel এইটো হ'ব আমাৰ অপশন এ 0.02 0.27%, ঠিক আছে। নেক্সট কামিং টু দ্য কোয়েশ্চন নাম্বার 20, এটা দিয়ে আছে আমাক যে deduction at cross section, deduction at cross wall for total length of the central line is, so first of all আমি চাব লাগিব যোনটো আমাৰ short লং আৰু short wall মেথড আছে তাতে আমি যোনটো ক্ৰছ ৱালৰ লেন্থ নাইবা পাৰ্টিশন ৱালৰ যোনটো লেন্থ আছে আমি এটা কেনেকৈ পাওঁ, এইটো আমি যোনটো চেণ্টাৰ লাইন শৰ্ট ৱালৰ যোনটো চেণ্টাৰ লাইন থাকে শৰ্ট ৱালৰ চেণ্টাৰ লাইনৰ পৰা আমি সাবট্ৰেক্ট কৰো যদি থিকনেস ৱালটো, তেতিয়াহ'লে আমি এইটো পাই যাওঁ, ঠিক আছে। কিটো মাইনাস কৰিব লাগিব আমাক যে শৰ্ট ৱালৰ যোনটো আমাৰ শৰ্ট ৱাল সাপোজ হলেটো ইয়াৰ চেণ্টাৰ লাইনৰ পৰা তোমাৰ থিকনেস অফ ৱালটো সাবট্ৰেক্ট কৰিব লাগিব, তেতিয়াহ'লে আমি পাই যাম, ঠিক আছে। তো ইয়াতে আমাক কোশ্চেনটো কি হ'ব থিকনেস অফ ৱাল, ঠিক আছে। নেক্সট কাম টু দ্য কোশ্চেন নাম্বার 21, কি বুলি কয় বিফোর প্লাস্টারিং, ঠিক আছে, দ্য সারফেস হ্যাজ টু বি, এইটো আমাৰ ৰাফ অপশন হ'ব। যিহেতু আমি প্লাস্টারিং কৰাৰ আগত কি কৰোঁ যোনটো আমাৰ সারফেস আছে সেইটো আমি ৰাফ কৰি লওঁ, কিহৰ কাৰণে আমাৰ বন্ডিং যোনটো হয় এইটো বেটাৰ হোৱাৰ কাৰণে, এইটো বেটাৰটো কি হ'ব ফ্ৰিকশ্যনৰ কাৰণে বেটাৰ হ'ব আমাৰ যোনটো বন্ড আছে সেইটো কাৰণে আমি ৰাফ কৰি লওঁ। নেক্সট কামিং টু দ্য কোশ্চেন নাম্বাৰ 22,
Generally, damp proof course is provided at foundation level নহয়, ground level নহয়, এইটো হ'ব আমাৰ plinth level, ঠিক আছে। এইটো এনেও নহ'ব, plinth level আমি দিব নাজানো, তোমাৰ বেছি থাকে। Next question number 23. What is recorded in nominal role? Part 1 of master role. তো এটা আমি কি কি রেকর্ড করব? ডিটেইলস অফ কোয়ান্টিটি নহয়, ওয়েজেস টু দ্য ওয়ার্কার্স নহয়, পেমেন্ট কন্ডিশন নহয়, ডেইলি অ্যাটেন্ডেন্স আমি মাস্টার রোলত কি বুলি কয় আমি নমিনেল রোল আৰু পার্ট 1 অফ মাস্টার রোল আমি ডেইলি অ্যাটেন্ডেন্সটো রেকর্ড করা যায়, ঠিক আছে। নেক্সট কোশ্চেন নাম্বার 24. ক্লাস্টারিং is also called, ঠিক আছে, ক্লাস্টারিং is also called, এইটো হ'ব আমাৰ প্ৰিকাস্টিং না, প্ৰিকাস্টিং নহয় আমাক এইটো পাৰ গ্ৰেডিং, ঠিক আছে, এইটো আমাৰ হ'ব পাৰ গ্ৰেডিং, অপশন নম্বৰ বি। Next question number 25. What is the length of server chain? So first of all আমি যোনটো চেন কেইডাল থাকে সেইকেইডাল আমি যদি লেন্থটো চাওঁ, সার্ভার চেন অর যোনটো গাটাৰ চেন থাকে, সার্ভার চেন অর গাটাৰ চেন সেইটো আমাৰ কিমান হয়, সার্ভার চেন বুলি এনেকে যদি আমি চেম্বলাইজ কৰো 60 ফিট হ'ব, ঠিক আছে। আৰু আমাৰ যোনটো ৰেভিনিউ চেন থাকে সেইটো তোমাৰ হয় 33 ফিট। আৰু আমাৰ যোনটো ইঞ্জিনিয়াৰ্ছ চেন থাকে সেইটো আমাৰ হয় 100 ফিট। আৰু যোনটো আমাৰ ষ্টিল বেণ্ডৰ বেণ্ড চেন, ঠিক আছে, ষ্টিল বেণ্ডৰ বেণ্ড চেন সেইটো হ'ব আমাৰ 20 অৰ 30 মিটাৰ, 30 মিটাৰ। তো আমাক ইয়াতে সুধিছে সার্ভার চেন, তো সার্ভার চেন 60 ফিট, 66 ফিট, অপশন সি ইজ দ্য কারেক্ট অপশন। নেক্সট কোশ্চেন নাম্বার 26. The magnetic bearing of a line on full circle construction basis is 55° 30 minute and the magnetic declination is 5° 30 minute east. The true magnetic bearing of the line will be, first of all আমি যদি চাও ইয়াতে এনেকে আমি ড্ৰ কৰি লও, ইফালে হ'ব তোমাৰ নর্থ, ইফালে হ'ব সাউথ, ইফালে হ'ব তোমাৰ ইষ্ট, ইফালে হ'ব ওয়েস্ট, হ্যাঁ, আৰু এইটো আমাৰ ট্ৰু মেৰিডিয়ান হয়। আমাক ফাৰ্ষ্ট অফ অল চাব লাগিব এই মেগনেটিক ডিক্লাইনেশ্যনটো। মেগনেটিক ডিক্লাইনেশ্যনটো আমাক কি দি আছে 5° 30 মিনিট ইষ্ট দি আছে, তাৰমানে আমাৰ এইটো চাইডত হ'ব, এইটো চাইডত হ'ব ন, তো এইটো চাইডত হ'লে আমাৰ মেগনেটিক বিয়াৰিং এতিয়া হ'ব 55° 30 মিনিট। তো 55° 30 মিনিট আমি ধৰি ললো, ঠিক আছে, ইমান মান, ঠিক আছে। এইটো হ'ব আমাৰ, এইটো হ'ব 55° 30 মিনিট, এইটো চাইডত হ'ব। তো আমাক এতিয়া আমাক ওলাব লাগে ট্ৰু মেৰিডিয়ান, ঠিক আছে, ট্ৰু মেগনেটিক বিয়াৰিং। তেতিয়া আমি ফৰ্মুলা এটা জানো যে ট্ৰু বিয়াৰিং ইজ ইকুৱেল টু যদি আমাক ইষ্ট সাইডত থাকে তেতিয়া আমাক প্লাস ইউজ কৰিম, তোমাৰ ইফালে হ'ব মেগনেটিক বিয়াৰিং প্লাস মেগনেটিক ডিক্লাইনেশ্যন। আৰু যদি ইফালে আমাক ওয়েস্টত থাকিলে হয়, ওয়েস্টত থাকিলে এইটো সাইডত থাকিলে আমি মাইনাস ইউজ কৰিম, এইটো সাইডত থাকিলে আমি প্লাস ইউজ কৰিম। তো দুটা প্লাস কৰি দিলে হ'ল। মেগনেটিক বিয়াৰিংটো আমাক দি আছে 55° 30 মিনিট প্লাস, আৰু মেগনেটিক ডিক্লাইনেশ্যনটো দি আছে 5° 30 মিনিট, ঠিক আছে। এই দুটা প্লাস কৰিলে আমাৰ হ'ব, আমি পাই যাম 61°, ঠিক আছে। তো কারেক্ট অপশন এ ইজ দ্য correct option. Next question number 27. A sewer which receives sewage from the collection system and connects it to a point of final disposal plant is called, সেহেতু আমি এতিয়া চাব লাগিব ফার্স্ট অফ অল আমি চাওঁ যে সেপারেট চিৱাৰ কি হয়, এইটো তোমাৰ ইয়াত সেপারেট কালেকশ্যন থাকে অফ মিউনিচিপেল ওয়েস্ট ওয়াটাৰ আৰু তোমাৰ ইণ্ডাষ্ট্ৰিয়েল ওয়েস্ট ওয়াটাৰ। আৰু ইফালে যোনটো আমাৰ আউটফল চিৱাৰ হয়, আউটফল চিৱাৰটো কি হয়, এইটো তোমাৰ এনেকুৱা এটা চিৱাৰ হয় যোনটো আমাক চিৱেজ ৰিচিভ কৰে তোমাৰ কালেকশ্যন চিষ্টেম আৰু তোমাৰ এইটো কানেক্ট কৰে পইণ্ট আৰু ফাইনেল তোমাৰ ডিছপ'জেল প্লান্টৰ লগত, ঠিক আছে। তো এইটো আমাৰ আউটফল চিৱাৰ হ'ব এই কাৰেক্ট অপশনটো। আৰু যোনটো ব্ৰাঞ্চ চিৱাৰ আছে, ব্ৰাঞ্চ চিৱাৰটো কি কৰে, তোমাৰ চিৱাৰটো ৰিচিভ কৰে ফ্ৰম চিৱেজ, তোমাৰ লেটাৰেল চিৱাৰৰ পৰা, ঠিক আছে। এইটো তোমাৰ এৰিয়াটো যদি আমি চাওঁ, এইটো এটা ৰিলেটিভলি স্মল এৰিয়া হয়। আৰু যোনটো লেটাৰেল চিৱাৰ হয় এইটো এটা তোমাৰ এনেকুৱা টাইপৰ চিৱাৰ হয় যোনটো আমাৰ এটা ব্ৰাঞ্চ লৈ ডিসচাৰ্জ কৰে, ঠিক আছে। আৰু ইয়াত কোনো আদাৰ বাকী তোমাৰ ইয়াতে কমন চিৱাৰ তোমাৰ হেৰি নাই, বাকী ফাংচন নাই, আৰু মানে এইটো ডিসচাৰ্জ তোমাৰ এটা ব্ৰাঞ্চ চিৱাৰ লৈ কৰি দিয়ে, ঠিক আছে। এইটো তোমাৰ ব্ৰাঞ্চ চিৱাৰটো ফাংচন আৰু তোমাৰ লেটাৰেল চিৱাৰ ফাংচন।
তো ইয়াতে আমাৰ অপশ্যন ডি হ'ব কাৰেক্ট অপশ্যনটো। Question number 28. The chemical most commonly used to increase speed of sedimentation of sewage is the question to ইয়াত এটা বস্তু এটা হ'ব the chemical most commonly used একচুৱেলি এইটো কি হয় কোএগুলেণ্ট হয় ঠিক আছে তো আমি যদি চাওঁ কমন কিছুমান কোএগুলেণ্ট ঠিক আছে ফাৰ্ষ্ট আমি যদি চাওঁ ফাৰ্ষ্ট হ'ব এলাম ঠিক আছে আৰু নেক্সট হ'ব কপাৰ্ছ তাৰপিছত হ'ব আমাৰ কলৰিনেশ্যন কপাৰ্ছ নেক্সট হ'ব তোমাৰ ছ'ডিয়াম এলুমিনেট আৰু নেক্সট হ'ব তোমাৰ লাইম তো আমাৰ ইয়াতে ছ'ডিয়াম এলুমিনেট এইটো হ'ব আৰু এইটো হ'ব ক্লৰিনেশ্যন কপাৰ্ছ ইয়াতে কি দি আছে ছালফিউৰিক এচিড নহয় তাৰপিছত কপাৰ ছালফেটো নহয় লাইমটো দি আছে কাৰেক্ট অপশ্যনটো লাইম হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নাম্বাৰ 28 Which of the following is the chemical classification of rocks? তো এইটো আমাৰ ফাৰ্ষ্ট দি আছে চিলিচিয়াছ কেমিকেল ক্লাছিফিকেশ্যন ন তো এইটো আমাৰ অপশ্যন এ ইজ টু কাৰেক্ট অপশ্যন হয় নেক্সট কুৱেশ্যন নাম্বাৰ 30 CPM and PERT help in ফাৰ্ষ্ট অফ অল যদি আমি চাওঁ এইকেইটা এটা টেকনিক হয় প্ৰজেক্ট মেনেজমেণ্টৰ ঠিক আছে তো এইকেইটা আমাক ক'ত হেল্প কৰে তো ইয়াতে দি আছে প্লানিঙত ইউজ হয় য়েছ তাৰপিছত তোমাৰ স্কেডিউলিং ইয়াতে ইউজ হয় তাৰপিছত তোমাৰ কণ্ট্ৰলিং ইয়াতো ইউজ হয় তোমাৰ ঠিক আছে এই দুটা মেথড অৰ টেকনিক আৰু লাষ্ট দি আছে অল অফ দ্য এবভ য়েছ গোটেইকেইটা হ'ব আমাৰ নেক্সট কুৱেশ্যন নাম্বাৰ 31 এইটো দিয়া আছে যে দ্য হৰাইজণ্টেল ডিষ্টেঞ্চ বিটুইন দ্য ভাৰ্টিকেল জইণ্টছ অফ ছাকচেছিভ বিগ কোৰ্চ ইজ তো ইয়াতে হ'ব আমাৰ ফাৰ্ষ্ট যদি আমি ইয়াতে চাওঁ ঠিক আছে বিগ কোৰ্চেছ এনেকে হ'ব ন নেক্সট আৰু এটা কোৰ্চ চাওঁ তো এইটো আমাৰ হ'ল হৰাইজণ্টেল পাৰ্পেণ্ডিকুলাৰ অৰ ক্ৰছ জইণ্ট ঠিক আছে এইটো পাৰ্পেণ্ডিকুলাৰ ক্ৰছ জইণ্ট আৰু ইয়াৰ পৰা যোনটো এইটো এটা কোৰ্চ আছে না এইটো ফাৰ্ষ্ট কোৰ্চ ধৰি লওঁ আৰু এইটো ছেকেণ্ড কোৰ্চ ধৰি লওঁ তো ইয়াৰ যোনটো ডিষ্টেঞ্চ আছে এইটো আৰু এইটো এই ডিষ্টেঞ্চক আমি কি ডিষ্টেঞ্চ বুলি কওঁ লেব ঠিক আছে এই ডিষ্টেঞ্চ যোনটো ডিষ্টেঞ্চ থাকে এইটো আমি লেব বুলি কওঁ আৰু ইয়াতে যোনটো পাৰ্পেণ্ডিকুলাৰ তোমাৰ ডিষ্টেঞ্চ আছে বা পাৰ্পেণ্ডিকুলাৰ জইণ্টছ বা ক্ৰছ জইণ্টছ আছে ইয়াতে আমি এইটো কি বুলি কওঁ পাৰপেণ্ড বুলি কওঁ ঠিক আছে এইটো বস্তু পাৰপেণ্ড ঠিক আছে তো আমাৰ ইয়াতে অপশ্যন এইটো কাৰেক্ট অপশ্যন হয় লেফ্ট এটা হ'ব দ্য টাৰ্মিনেশ্যন অফ এ ৱাল ইন ষ্টেপ ফেশ্বন চ' আমি যদি চাওঁ কোৰ্চ কেইটা ফাৰ্ষ্ট এইটো কোৰ্চ এটা হ'ব নেক্সট আৰু এটা কোৰ্চ হ'ব চাপ'জ আমি এনেকৈ দিলোঁ ঠিক আছে নেক্সট যদি আমি কোৰ্চটো চাওঁ এনেকে হ'ব আৰু নেক্সট হ'ব তোমাৰ এনেকে ঠিক আছে নেক্সট আৰু এটা কোৰ্চ যদি চাওঁ এনেকে দিলোঁ তাৰপিছত এনেকে হ'ব তাৰপিছত আৰু এটা হ'ব এনেকে তো এই যোনটো ফেশ্বনটো আছে ষ্টেপ টাইপৰ হৈ গৈছে এই ষ্টেপ ফেশ্বনটোক আমি একচুৱেলি কি বুলি কওঁ ৰেকিং বেক বুলি কওঁ ঠিক আছে ৰেকিং বেক বুলি চোৱা নাযায় আৰু কিছুমান থাকে তোমাৰ এনেকুৱা এনেকে থাকিব এইটো যদি এনেকে থাকিলে আকৌ আমি এনেকে দিলোঁ তাৰপিছত আমাৰ এইটো বস্তু এনেকে আহিলে এনেকে আহিলে নেক্সট আকৌ এটা এনেকে হ'ব আকৌ এনেকে হ'ব আকৌ এনেকে হ'ব এই মাজৰ যোনটো খালী জেগা থাকিলে এইটো তোমাৰ ফেশ্বনটোক আমি কি বুলি কওঁ টুথিং বুলি কওঁ টুথিং ঠিক আছে তো ইয়াতে যোনটো ষ্টেপ ফেশ্বন কৈছে তো সেইকাৰণে আমাৰ ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব চি ৰেকিং বেক কুৱেশ্যন নম্বৰ 33 টো দিয়া আছে excess gypsum content in cement will be first অপশ্যনটো দিয়া আছে make the said cement or make the said cement paste more stable and sound নহয় next দিয়া আছে b enhance the strength by accelerating hydration rate of tricalcium aluminate এইটো নহ'ব next c দিয়া আছে enhance the strength by accelerating hydration rate of tetracalcium aluminate এইটো নহয় আমাক d2 দিয়া আছে যে leads to an expansion and consequent disruption of the said cement ঠিক আছে এইটো আমাৰ অপশ্যন d2 হ'ব কাৰেক্ট অপশ্যন 34 দিয়া আছে the common type of staircase in buildings with two consecutive 90-degree direction changes at mid landing slab
তো এইটোৰ কাৰণে আমাৰ ফাৰ্ষ্ট অপশ্যন দি আছে ডগ লেগ ষ্টেয়াৰকেছ, তাৰপিছত দি আছে ষ্টেট ফ্লাইট ষ্টেয়াৰকেছ। আমাৰ এইটো ডগ লেগ ষ্টেয়াৰকেছ হ'ব হা। নেক্সট কুৱেশ্যন নাম্বাৰ 35, select time in part analysis. First option to DS can never be greater than zero, is always zero for critical activities. So option B to correct option. Since যোনটো select time হয় part analysis সেইটো আমাৰ কেতিয়াও কি নহয় তোমাৰ কি বুলি কয় critical activities কাৰণে সদায় জিৰ' হ'ব, ঠিক আছে। Next question number 36. Prismatic compass is a type of we know the prismatic compass is a magnetic compass. Option A is the correct option. Next question number 37. In a sewage treatment plant, the process of removing oil and grease from the sewage is called option A is skimming, or option A is the correct option. Next question number 38. The spacing of stirrups near the support is, so যিহেতু ইয়াতে কৈছে আমাৰ যোনটো spacing of stirrups কি কৈছে near the support. So suppose আমি এইটো stirrup draw কৰিছো, তো ইফালে আমাৰ support কৈছে ন, তো suppose এটা আমাৰ support হয়, ঠিক আছে। তো support আমাৰ stirrups ৰ minimum spacing থাকে হা, কিন্তু আমাৰ যোনটো এয়াৰ থাকিব ন মিডিল মানে support নহয়, তেতিয়া আমাৰ maximum দিয়া যায়, ঠিক আছে। সাপোর্টত মিনিমাম স্পেসিং। তো ইয়াতে আমাক অপশন এ টু কারেক্ট অপশন হ'ব। নেক্সট কোশ্চেন নাম্বার 39, ফর the same cross sectional area which beam will deflect least. তো since same cross sectional area ন, তো which beam will deflect least, তো এইটো কাৰণে আমি চাম ফার্স্ট অফ অল টি বিম অপশনটো দি আছে। টি বিমটো নহয়, ৰেক্টেংগুলাৰ বিম এইটোও নহয় আমাক ন, তাৰপিছত তোমাৰ লিষ্ট ডিফ্লেক্ট কৈছে, তো সার্কুলার বিম এইটোও নহ'ব। আই সেকশনটো হ'ব তোমাৰ আই সেকশনটো, যোনটো আই সেকশনৰ বিম হ'ব এইটো লিষ্ট ডিফ্লেক্ট হয়। যিহেতু তোমাৰ কি হয় যোনটো সেকশনাল মডুলাছ হয় সেইটো বেছি, তোমাৰ সেকশনাল মডুলাছৰ ভেলুটো বেছি হয়, আৰু তোমাৰ সেই যোনটো আই সেকশন থাকে আৰু যোনটো তোমাৰ লাৰ্জাৰ কনচেন্ট্ৰেশন অফ ৱেটৰ কাৰণেও এইটো সেকশন মডুলাছটো বেছি হয়, সেইটো কাৰণে it has a higher strength and the deflect list. So option D is the correct option. I B. Principal rafter of roof truss is subjected to. So ইয়াতে দি আছে প্ৰিন্সিপাল ৰাফটাৰ ন roof truss ৰ, তো এইটো কাৰণে compression and also shear and bending এইটো নহ'ব, tension and also shear and bending এইটো নহ'ব, compression and shear নহ'ব। তাৰপিছত দি আছে টেনশ্যন এণ্ড বেণ্ডিং ইজ প্ৰিন্সিপাল ৰাফটাৰ টু প্ৰেছৰ অলৱেজ তোমাৰ টেনশ্যন আৰু বেণ্ডিং হ'ব, ঠিক আছে। নেক্সট তোমাৰ কুৱেশ্যন নাম্বাৰ 41। তো ইয়াতে দি আছে দ্য জোন বিলো দ্য ৱাটাৰ টেবল ইজ কল্ড। তো ফাৰ্ষ্ট আমি চাব লাগিব, যদি আমি এনেকৈ চাওঁ ফাৰ্ষ্ট দিয়া আছে তোমাক ইয়াতে থাকে ৱাটাৰ টেবল হা, তাৰপিছত তোমাৰ কেপিলাৰী ফ্ৰিঞ্জ দিয়া থাকে, তাৰপিছত আমাক থাকিব ইফালে আনসেচুৰেটেড জোন। তো ইয়াৰ পৰা ৱাটাৰ টেবলটো ইয়ালৈ আমি কি বুলি কওঁ আনসেচুৰেটেড জোন বুলি জনা যায়। আনসেচুৰেটেড জোনক আমি বেডোজ জোন বুলিও জানো, বেডোজ জোন। নেক্সট এইটো হ'ল আমাৰ কেপিলাৰী ফ্ৰিঞ্জ, আৰু এইটো হ'ল আমাৰ ৱাটাৰ টেবল। তো ৱাটাৰ টেবলৰ কি সুধিছে কুৱেশ্যনটোত দ্য জোন বিলো ৱাটাৰ টেবল। তো বিলো ৱাটাৰ টেবলক আমি কি বুলি কওঁ সেচুৰেটেড জোন অৰ ফেৰেটিক জোন বুলিও কওঁ, ফেৰেটিক জোন, EATIC ফেৰেটিক জোন অৰ সেচুৰেটেড জোন বুলি জানো। তো ইয়াতে কি দি আছে বেডোজ জোন দি আছে, নহ'ব, এইটো নহ'ব, ৰেডিজিয়ান জোন নহয়, এইটো ফেৰেটিক জোন। তো অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নাম্বাৰ 41, the property of a soil which is of great importance in finding the settlement of structure. ঠিক আছে, ইয়াতে যে the great importance in finding the settlement of structure, তো এইটো কাৰণে আমাৰ অপশ্যন এইটোৱে কাৰেক্ট অপশ্যন হ'ব। দিয়া আছে যোনটো কনচলিডেশ্যন, পাৰ্মিয়াবিলিটিটো নহয় আৰু কম্প্ৰেছিবিলিটিটো নহ'ব, শ্বেয়াৰ ষ্ট্ৰেন্থটো নহ'ব, ঠিক আছে। দিয়া আছে ইয়াতে যে ৱাল constructed to protect natural sloping ground from the cutting action of weathering agents. তো ইয়াতে কি হ'ব ইয়াতে সাপোজ আমি এটা অল লৈ লৈছো এইটো, তাৰপিছত তোমাৰ এনেকৈ থাকিব, এইটো আমি কাটিং জোনটো হ'ব, কাটিং পৰ্চনটো হ'ব এইখিনি, ঠিক আছে। আৰু ইয়াতে থাকিব, তো ইয়াতে যোনটো কাটিং পৰ্চন থাকে আগৰ এই ৱালটোক আমি কি ব্ৰেষ্ট ৱাল বুলি কওঁ, ঠিক আছে। আৰু ইফালে যোনটো ৱাল আছে এইটোক আমি ৰিটেইনিং ৱাল বুলি জানো। তো ইয়াতে কি কৈছে প্ৰটেক্ট নেচাৰেল শ্লোপিং গ্ৰাউণ্ড ফ্ৰম দ্য কাটিং একশ্যন অফ ৱেদাৰিং এজেন্টছ। তো ইয়াতে তো এইটো আমাৰ বেষ্ট অল হ'ব কাৰেক্ট অপশ্যন, ঠিক আছে।
Next question number 43. Question number 44. A buttress in a wall is intended to provide. So first option to দিয়া আছে lateral support to roof slab only, এইটো নহয়. Next option B to দিয়া আছে lateral support to wall, yes, buttress all যোনটো আছে সেইটো আমি lateral support দিয়াৰ কাৰণে ইউজ কৰো, ঠিক আছে। Next question number 45. The form work which is used for structural members such as columns, RCC, walls, etc. is known as also, ফাৰ্ষ্ট অপশ্যন আছে ষ্টেগিং, নহয়। ফৰ্ম ৱৰ্ক এইটো নহ'ব। তাৰপিছত তোমাৰ চেণ্টাৰিং এইটো নহ'ব, এইটো চাটাৰিং বুলি জনা যায়, ঠিক আছে। নেক্সট কেণ্টিলিভাৰ ৰিটেইনিং ৱালছ কেন চেফলি বি ইউজ ফৰ এ হাইট নট মোৰ দেন, ত' ফাৰ্ষ্ট অপশ্যনটো দি আছে 4 মিটাৰ, এইটো নহয়। নেক্সট অপশ্যন দি আছে তোমাৰ 5 মিটাৰ, এইটোও নহ'ব, আমাক 6 মিটাৰ দি আছে। কেণ্টিলিভাৰ ৰিটেইনিং ৱালৰ কাৰণে আমি 6 মিটাৰ ইউজ কৰোঁ। অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন, ঠিক আছে। ত' নেক্সট আমি কুৱেশ্যন নম্বৰ 47. In on-way slab, transverse reinforcement is provided to. First option to দিয়া আছে evenly distribute the effect of point load, এইটো correct option হয় যিহেতু one way slab আৰু ইফালে transverse reinforcement. Next option B, restrict temperature and shrinkage crack, এইটোও হয়। Maintain reinforcement in position, এইটো option correct হয়। Next, all of the above, so option D is the correct option. Next, come to the question number 48. Question number 14 to দিয়া আছে a doubly reinforced beam is considered less economical than a singly reinforcement beam because. So first of all, in doubly reinforcement beam, actually we provide some steel compression zone, ঠিক আছে। কিহৰ কাৰণে? To reduce the depth of the beam, আৰু সেইটো কাৰণে আমাৰ যোনটো কম্প্ৰেছিভ ষ্টীল থাকে সেইটো আমাৰ ষ্ট্ৰেচত গুচি যায়, এইটো অনলি ডাবলি ৰিএনফৰ্চমেণ্ট বিম, ঠিক আছে। তো সেইটো কাৰণে আমাৰ ইয়াৰ কাৰেক্ট অপশ্যনটো ফাৰ্ষ্ট অপশ্যনটো দি আছে শ্বেয়াৰ ৰিএনফৰ্চমেণ্ট ইজ মোৰ, এইটো নহয়। যিহেতু ইয়াক কি কৈছে লেছ ইকনমিকেল দেন ইজ চিংগলি ৰিএনফৰ্চড বিম, চ' অপশ্যন বি টো দি আছে compressive steel is under stress, yes, এইটো অপশ্যনটো কাৰেক্ট হ'ব হা, ডাবলি ৰিএনফৰ্চমেণ্ট। নেক্সট কুৱেশ্যন নাম্বাৰ 49. ইয়াতে দিয়া আছে big walls are measured in square meter if the thickness of the wall is. তো ফাৰ্ষ্ট অফ অল যদি আমাক যোনটো থিকনেছ অফ ৱাল আছে, থিকনেছ অফ ৱালৰ যোনটো থিকনেছ আছে সেইটো যদি আমাৰ 10 চেণ্টিমিটাৰ হয় তেতিয়া আমি স্কুৱাৰ মিটাৰত ইউজ কৰোঁ, ঠিক আছে, স্কুৱাৰ মিটাৰ। আৰু যদি 20 চেণ্টিমিটাৰ দিয়া থাকে সেইটো কিন্তু আমি কিউবিক মিটাৰত হিচাপ কৰোঁ, ঠিক আছে। তো ইয়াতে যিহেতু আমাক স্কুৱাৰ মিটাৰ দিয়া আছে কুৱেশ্যনটোত, সেইটো কাৰণে আমাৰ অপশ্যন এইটো কাৰেক্ট অপশ্যন হ'ব 10 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 50. এইটো দিয়া আছিলে revised estimate is prepared when the original sanctioned detailed estimate exceeds by. So first of all, যেতিয়া আমাৰ যোনটো original sanctioned estimate থাকে সেইটো যদি আমাৰ 5%তকৈ বেছি হৈ যায়, ঠিক আছে, তেতিয়া আমি ৰিভাইজ এষ্টিমেট প্ৰিপেয়াৰ কৰা যায়। তো এইটো কাৰণে আমাৰ অপশ্যনটো 5%, ডি অপশ্যনটো কাৰেক্ট হ'ব। আৰু যেতিয়া এক্সপেণ্ডিচাৰ এক্সিডছ হ'ব এডমিনিষ্ট্ৰেটিভ চেংচন, তেতিয়া আমি কি কিমান ল'ম পাৰ্চেণ্টেজটো, তেতিয়া আমি ৰিভাইজ এষ্টিমেটটো আমি 10% ল'ম একচুৱেলি, ঠিক আছে। তো কুৱেশ্যন নাম্বাৰ 51. এইটো দিয়া আছিলে which of the flowing methods is used to calculate area between irregular boundaries. তো irregular boundaries কাৰণে আমি কি কি মেথড ইউজ কৰোঁ, ঠিক আছে। তো ফাৰ্ষ্ট মেথডটো আছিলে তোমাৰ চিমছনছ ৰুল, আৰু এটা আছিলে ট্ৰেপেজয়েডিয়েল মেথড। এই দুটা মেথড আমি কি এৰিয়া কেলকুলেট কৰাত ইউজ কৰোঁ যেতিয়া তোমাৰ ইৰেগুলাৰ বাউণ্ডেৰীজ হয়, ঠিক আছে। তো ইয়াতে কি কি আছিলে, ইয়াতে তোমাৰ এৰিয়া অফ জিঅ'মেট্ৰিক মেথড এইটোও নহয়, ডিপাৰ্চাৰ এণ্ড টোটেল লেটিটিউড মেথড এইটোও নহয়, ডাবল পেৰালেল ডিষ্টেন্স এইটোও নহয়, আমাক অপশ্যন ডিটো হ'ব চিমছনছ ৰুল। নেক্সট কুৱেশ্যনটো দিয়া আছিলে 52. The yield strength for a mild steel specimen was found to be 250 Newton per millimeter square, checking a safety factor of 2. ঠিক আছে, find out the working stress, মানে আমাক working stressটো ওলাব লাগে। ফাৰ্ষ্ট অফ অল আমাক দিয়া আছিলে yield stressটো, ঠিক আছে। yield stressটো দিয়া আছে আমাৰ 250 নিউটন পাৰ মিলিমিটাৰ স্কুৱাৰ, আৰু ইফালে আমাক ফেক্টৰ অফ সেফটি দিয়া আছিলে 2। সিন্স উই নো এ ফৰ্মুলা factor of safety is equal to yield stress divided by working stress. Yield stress actually y as দি মই yield stress টো ৰিপ্ৰেজেন্ট কৰি আছো, আৰু ইফালে তোমাৰ কি হ'ব working stress, ঠিক আছে, working stress। তো আমাক দি আছিলে yield stress টো দি আছিলে 250, আৰু ইফালে working stress টো দি আছিলে আমাক
চৰি আমাক ৱৰ্কিং ষ্ট্ৰেছটো ওলাব লাগে, তো ইয়াতে FOS হ'ব। তো ফেক্টৰ অফ চেফটি 2 দিয়া আছিলে, ইয়াতে আমাৰ হ'ব ৱৰ্কিং ষ্ট্ৰেছ। তো এইটো আমাৰ ঠিক আছে। তেতিয়া যেতিয়া এইটো চিম্প্লিফাই কৰিম তেতিয়া আমি আমাৰ এনচাৰটো হ'ব 150। তো আমাক 125 না, নট 150, 125 হ'ব। তো এইটো আমাক দি আছিলে অপশ্যন বি। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন, 125 নিউটন পাৰ মিলিমিটাৰ স্কুৱাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 53, ডিপজিটছ directly made by the melting glaciers are known as, তো এইটো আমি, তো ফাৰ্ষ্ট অপশ্যনটো দি আছিলে আমাক টেলাছ, তাৰপিছত দি আছিলে লোৱেষ্ট, তাৰপিছত এইটো নহয় আমাৰ দিগটো নহ'ব, টিলটো হ'ব কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নাম্বাৰ 54, দ্য নাগপুৰ ৰোড প্লান ফৰ্মুলা why are prepared assuming, ফাৰ্ষ্ট অপশ্যনটো দি আছিলে। চ' ফাৰ্ষ্ট অফ অল নাগপুৰ ৰোড প্লান, চ' নাগপুৰ ৰোড প্লান চিন্স প্ৰিপেয়াৰ্ড তোমাৰ এইটো ষ্টাৰ আৰু গ্ৰিড পেটাৰ্ণত যিহেতু এইটো প্ৰিপেয়াৰ কৰা হৈছিলে হা, ইয়াতে অপশ্যন এইটো দি আছিলে। আৰু ইয়াৰ যোনটো সেই প্লানটোত 5 কেটেগৰিজ তোমাৰ ডিভাইড কৰা হৈছিলে এই প্লানটো। তাতে আছিলে তোমাৰ নেশ্যনেল হাইৱে, ঠিক আছে, আৰু ষ্টেট হাইৱে আছিলে, তাৰপিছত MDR আছিলে, ঠিক আছে, মেজৰ ডিষ্ট্ৰিক্ট ৰোড যোনটো, ODR আছিলে, আদাৰ ডিষ্ট্ৰিক্ট ৰোড, আৰু আছিলে তোমাৰ BR যোনটো হয় ভিলেজ ৰোড, ঠিক আছে। এইটো নাগপুৰ ৰোড প্লানত আছিলে। তো ইয়াতে হ'ব কাৰেক্ট অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 55, for a broad gauge railway track with M+7 sleeper density, ঠিক আছে, এইটো হ'ল sleeper density, the number of sleepers per rail length would be, since আমি এটা ফৰ্মুলা জানো, ইয়াতে আমাক দি আছিলে M+7, ঠিক আছে। তো স্লিপাৰ ডেন্সিটি এইটো হ'ল আমাৰ স্লিপাৰ ডেন্সিটি SD। তো আৰু ইয়াতে ইউজ কৰিছিলে তোমাৰ BG, তো সেইটো কাৰণে আমাৰ M2 হ'ব 13 মিটাৰ, ঠিক আছে। এতিয়া আমাক নাম্বাৰ অফ স্লিপাৰ ওলাব দিছে, তো নাম্বাৰ অফ স্লিপাৰ হ'ব পাৰ ৰেল লেন, ঠিক আছে। 13, যিহেতু M2 13 হয়, 13 + 7, তো এইটো প্লাছ কৰিলে হ'ব আমাৰ 20। তো কাৰেক্ট অপশ্যনটো হ'ব ডি। নেক্সট কুৱেশ্যনটো আছে, হোৱাট ডাজ দ্য চিম্বল SP ইণ্ডিকেট, ঠিক আছে। তো এইটো আমাক চেম্বলটো দি আছে, তো আমি চাব লাগিব ফাৰ্ষ্ট অফ অল দি আছিলে SP হা, যিহেতু SP কি হয় একচুৱেলি পুৰলি আৰু ইয়াতে অপশ্যনটো SP ইণ্ডিকেট, ইয়েছ পুৰলি গ্ৰেডেড, এইটো অপশ্যন চিটো হয় কাৰেক্ট অপশ্যন, পুৰলি গ্ৰেডেড চেণ্ড। নেক্সট কুৱেশ্যন নাম্বাৰ 57, ইফ দ্য declination is 5 degree 40 minute east, which one of the following magnetic bearing would be represent the two bearing of তোমাৰ south 25 degree 20 minute east? তো এইটো আমি চাব লাগিব ফাৰ্ষ্ট অফ অল। আমাক দিয়া আছিলে ডিক্লাইনেশ্যন হা, চাপোজ ডিক্লাইনেশ্যনটো আমি এইটোতে ৰিপ্ৰেজেণ্ট কৰিলোঁ। ডিক্লাইনেশ্যন আমাক দি আছে 5 degree 40 minute east, আৰু ট্ৰু বিয়াৰিং দি আছিলে আমাৰ S 25 degree 20 minute east। তো ইয়াতে আমাক এতিয়া ওলাব লাগে মেগনেটিক বিয়াৰিং। চ' চিন্স ট্ৰু বিয়াৰিং ইজ ইকুৱেল টু মেগনেটিক বিয়াৰিং প্লাছ ডিক্লাইনেশ্যন, প্লাছ মাইনাছ ডিক্লাইনেশ্যন হ'ব, ঠিক আছে। তো ইয়াতে আমাক যিহেতু ইষ্ট দি আছে, তো সেইটো কাৰণে আমাৰ মেগনেটিক বিয়াৰিংটো হ'ব, সেইটো কাৰণে আমি কি তোমাৰ নেগেটিভ চাইনটো ল'ম। তো মেগনেটিক বিয়াৰিংটো আমাক দি আছিলে এতিয়া মেগনেটিক বিয়াৰিং ওলাব লাগিব ন, তো এইটো মাইনাছ হ'ব এনেও। তো মেগনেটিক বিয়াৰিং এতিয়া হ'ব MB ইজ ইকুৱেল টু S 25 degree 20 minute east মাইনাছ ডিক্লাইনেশ্যন 5 degree 40 minute ইষ্ট। তো এইটো চিম্প্লিফাই কৰিলে আমি পাম S 19 degree 40 minute ইষ্ট। তো আমাক এনচাৰটো S 19 degree, এইটো অপশ্যন চি 40 minute ন, অপশ্যন চি টো কাৰেক্ট অপশ্যন হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 57, প্ৰি ক্লৰিনেশ্যন অপশ্যনটো এৰি আছিলে তোমাৰ ইম্প্ৰুভছ কোএগুলেশ্যন, প্ৰি ক্লৰিনেশ্যন হয়। তাৰপিছত তোমাৰ ৰিডিউচ অডৰ্ছ, য়েছ এইটোও হ'ব, ইম্প্ৰুভছ কোএগুলেশ্যনটো হয়। তাৰপিছত ৰিডিউচ টেষ্ট এইটো হয়। চ' অল অফ দ্য এবভ এইটো কাৰেক্ট অপশ্যন হ'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 58, 58 এইটো 59 হ'ব লাগিছিলে। তো এইটো দি আছিলে হুইচ অন অফ দ্য ফ্ল'য়িং apparatus is used to for the determination of grain size distribution of fine grains soil? তো এইটো কাৰণে আমি কোনটো তোমাৰ ইনষ্ট্ৰুমেণ্ট বা এপাৰেটাছ ইউজ কৰোঁ। তো এইটো কাৰণে আমি এপাৰেটাছটো ইউজ কৰোঁ অডিওমিটাৰ, ঠিক আছে। এইটো নহয়, এইটো তোমাৰ কি কৈছে ডিটাৰমিনেশ্যন অফ গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউশ্যন অফ ফাইন গ্ৰেইন চইল, এইটো কাৰণে অডিওমিটাৰ নহয়। তাৰপিছত তোমাৰ কেঁচা গ্ৰেইন এপাৰেটাছ এইটো নহয়, হাইড্ৰমিটাৰটো হ'ব, ঠিক আছে, আৰু পিগনোমিটাৰ নহয়, হাইড্ৰমিটাৰটো হ'ব কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নাম্বাৰ 59 দি আছিলে হুইচ অফ দ্য ফ্ল'য়িং ষ্টেটমেণ্ট ইজ ট্ৰু?
তো এইটো অপশ্যন দি আছিলে the self weight of the footing is not considered for calculating the upward pressure on footing. এইটো নহয়, এইটো correct statement নহয়. The self weight of the footing is also considered for calculating the upward pressure on footing. এইটো আমাৰ অপশ্যনটো যোনটো দি আছে এইটো statement ট্ৰু হয়. Next, self weight of the footing is not এইটোতো এনেও নহয় আৰু none of the above এইটো নহয়, ঠিক আছে. Next question number 60, এইটো দি আছিলে তোমাৰ which one of the following is not turbidity test on water? Turbidity test তোমাৰ কোনটো নহয়, তো জেকচনছ এইটো নহয়, নিফ্লোমিটাৰটো নহয়, বেলিছটো নহয়, তাৰপিছত তোমাৰ এইটো কি দি আছে হেনাৰ্ছ মেথড এইটো হয়, য়েছ এইটো আমাৰ ৰাইট অপশ্যন হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 60 দিয়া আছে the prismatic compass gives the তো prismatic compass আমাক কি দিয়ে quadrantal bearing of line নহয়, whole circle bearing of lines is আৰু এইটো এনেও নহয় তোমাৰ আৰু এটা বস্তু যে যোনটো সাৰ্ভেৰ কম্পাছ আছে সেই সাৰ্ভে কম্পাছ আমাক কি দিয়ে আৰবিসি ক্যালকুলেট কৰাত আমাক সহায় কৰে হা আৰবিসি reduce bearing. Next question number 62, in the manufacture of bead the pad mill are used, তো pad mill তুমি ক'ত ইউজ কৰোঁ একচুয়ালি নিডিঙত ইউজ কৰোঁ, ঠিক আছে। Next question number 63. The ultimate strength of cement is provided by the ultimate strength কি দিয়ে ultimate strength আমাক সিলিকা নহয় তাৰপিছত ট্ৰাইকেলছিয়াম এলুমিনেট নিদিয়ে ডাইকেলছিয়াম সিলিকেটটো দিয়ে, ঠিক আছে। আৰু যোনটো আমাৰ এইবোৰ যে আমাক যোনটো বগাছ কম্পাউণ্ড কেইটা দি আছে চোৱা এইটো চাই লওঁ ফাৰ্ষ্টত। তো C4A যোনটো আছে এইটো আমাৰ 7-day strength দিয়ে, ঠিক আছে। আৰু C2S এইটো আমাক কি কৰে আল্টিমেট ষ্ট্ৰেন্থটো দিয়ে, ঠিক আছে। এইটো যোনটো ডাইকেলছিয়াম সিলিকেট আল্টিমেট ষ্ট্ৰেন্থটো দিয়ে। আৰু ইফালে যোনটো C3 এইটো সেইটো আমাক ফ্লাস্ক সেট কৰাত সহায় কৰে আৰু ইফালে যোনটো C3AF এইটো পুৰেষ্ট চিমেন্টিং ভেলু একচুৱেলি এইটো একচুৱেলি ইঞ্জিনিয়াৰিঙৰ ইমান প্ৰপাৰ মানে ইউজ নহয় আৰু, ঠিক আছে। বাকী এই তিনিটা ইম্পৰ্টেণ্ট হয়, এইটো হ'ল 7-day ষ্ট্ৰেন্থ দিয়ে, এইটো আল্টিমেট আৰু এইটো ফ্লাস্ক হয় হয় কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 64, consider the flowing features or factors. তো এইফালে কি দিয়ে আছে নাম্বাৰ 2 projects are of the non respective type. তো ইয়াতে তোমাক দিছে যে ৰেসপেক্টেড এইটো হয়, তাৰপিছত হ'ব টাইম ৰিকোয়াৰ্ড নিড নট বি নন এইটো হয়, টাইম ৰিকোয়াৰ্ড ইজ নন প্ৰিচিয়াছ এইটো দিছে কি এইটো চব পাৰ্ট ইজ প্ৰিফাৰ্ড ফৰ প্লানিং বিকজ অফ এইটোতো নহয় আমাৰ ইভেন্টছ হেভ বিন ষ্টেবলিছড ফৰ প্লানিং এইটো নহয়, তাৰপিছত এইটো হয় এইটো হয় এইটো ইভেন্টছ হেভ বিন এইটো হয়, তাৰপিছত এমফেচিছ ইজ গিভেন টু দ্য এক্টিভিটিজ এইটো নহয়, তো আমাৰ অপশ্যন এইটো কাৰেক্ট অপশ্যন হ'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 65, an order book is maintained at site to record instructions to engineer, ঠিক আছে অপশ্যন এইটোৱে কাৰেক্ট অপশ্যন হয় 65 টো। নেক্সট 66, hollow bricks are used for ornamental design নহয় thermal insulation, yes এইটো আমি ইউজ কৰোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো দি আছে the dressing of stone is done immediately after pouring হয়, এইটো অপশ্যনে কাৰেক্ট হয়, আমি কোৱাৰিং কৰাৰ পিছত ইমিডিয়েটলি আমি ড্ৰেছিং অফ ষ্টোনটো কৰা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 68, match list 1 property of cement with list 2 testing apparatus and select the correct answer using the given below the list. তো ইয়াতে properties of cement দিয়া আছে আৰু testing apparatus দিয়া আছে, ঠিক আছে। ফাৰ্ষ্ট অফ অল আমি চাব লাগিব স্পেচিফিক গ্ৰেভিটি, স্পেচিফিক গ্ৰেভিটি আমাৰ কি হয় লি চেটেলাৰ্ছ ফ্লাক্স আৰু ছেটিং টাইমটো হ'ব আমাৰ বিকেট এপাৰটাছ, ঠিক আছে। আৰু চাউণ্ডনেছটো হ'ব আমাৰ অটোক্লেভ আৰু ফাইননেছটো হ'ব আমাৰ ব্লেন্স এপাৰটাছ, ঠিক আছে। তো আমাৰ এইটো অপশ্যন চি টো কাৰেক্ট অপশ্যন হ'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 69, the age of tree can be determined approximately from the first দি আছে চোৱা আমাৰ এজ অফ ট্ৰি, তো আমি এইটো মেডুলাৰী ৰেজ নহয়, হাৰ্ডউড নহয়, সাইজ অফ দ্য ট্ৰাংকটো নহয়, এনুৱেল ৰিংছ এইটো হ'ব আমাৰ কাৰেক্ট অপশ্যন। নেক্সট দ্য ডেম প্ৰ'ব কোৰ্স ডিপিচি ইজ মেজাৰ্ড ইন স্কুৱেৰ মিটাৰ, ঠিক আছে। আৰু বাকী আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছিলে
The wastage of timber is the maximum in the case of ordinary sowing নহয়, তাৰপিছত তোমাৰ tangential sowing নহয়, radial sowing তোমাৰ বেছি wastage হয়, ঠিক আছে। তাৰপিছত next question number 72, which of the following do not have any pigment? Enamels নহয়, paints নহয়, distemper এইটো নহয় হা, varnishes এইটো হয়, অপশ্যন ডি টো correct option হয়। Next question number 73, potash lead glass is also known as flint glass হয়, অপশ্যন এইটোৱে correct option হয়। Next question number 74, the windows used with the object of providing light and air to the enclosed space below the roof is called এইটো চোৱা যিহেতু below the roof কৈছে ন, কি কৈছে ইয়াতে তোমাৰ enclosed below the roof is called dormer window, অপশ্যন এইটোৱে correct option হয়। আৰু next আমাৰ question 75 টো দিয়া আছে, bricks are burned at a temperature of range of bricks burned or temperature to asile amar 90 900 degree to 1200 degree celsius, ঠিক আছে। তো option c to correct option। Next a milestone chart shows the interdependence of various jobs নহয়, তাৰপিছত তোমাৰ shows the events in a chronological sequence but not in a logical sequence নহয়, depicts the delay of the job, yes। Next question number 77, the first method invented for planning projects was bar chart method to have correct option। And next, which of the following is characteristics of wastewater? তো এইটো কোনটো মেথড হ'ব, এইটো আমাৰ হ'ব ফাৰ্ষ্ট অপশ্যনটো আছে, অডৰটোতো নহ'ব, কালাৰটো নহয়, টেম্পাৰেচাৰটো নহয়, বায়'কেমিকেল অক্সিজেন ডিমাণ্ডটো হ'ব। কোৱেশ্চনটো আছিলে characteristics of wastewater, ঠিক আছে। Next 79, if dry density of a soil sample is 1700 kilogram per meter cube, that of water is 1000 kilogram per meter cube, and specific gravity of soil sample 2.55, the Boyd ratio of the soil sample will be, since আমাক দি আছিলে gamma d 1700 kg per meter cube, ঠিক আছে। আৰু ইফালে water দি আছিলে 1000 কিলোগ্ৰাম পাৰ মিটাৰ কিউব, আৰু স্পেচিফিক গ্ৰেভিটি দিয়া আছিলে 2.55। We know gamma d is equal to specific gravity and unit of water 1 plus e, তো e টো আমাক ওলাব লাগে, ঠিক আছে, what is the void, তো after simplify e is equal to 1 plus e is equal to 2.55 into 1000 divided by 1700, after simplify e is equal to 0.5, তো আমার অপশনটো হ'ব a, correct option। Next question number 80, question number 81, expansion the expansion of soil due to shear at a constant value of pressure is called, first option টো দিয়া আছিলে apparent cohesion নহয়, তাৰপিছত option b টো দিয়া আছিলে true cohesion নহয়, তাৰপিছত দিয়া আছিলে dilatancy হয়। Next question টো দিয়া আছিলে sand boiling cold water in a particular sand called quicksand নহয়, তাৰপিছত any type of sand even gravel নহয়, তাৰপিছত any type of sand but in gravel, yes, এইটো আমাৰ অপশ্যন, এইটো কাৰেক্ট অপশ্যন হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 83 দিয়া আছে, so first most effective method for completing of sand এইটো pneumatic rollers টো নহয়, চিপ ফুটো নহ'ব, এইটো আমাৰ ষ্টিল টায়াৰ্ড rollers এইটো নহয়, ভাইব্ৰেচন টো হ'ব, ঠিক আছে। most effective method আমি এইটো ইউজ কৰোঁ। নেক্সট আমাৰ কুৱেশ্যন নাম্বাৰ 84 দিয়া আছে, statement দিয়া আছিলে consolidation is the process of expulsion of pore water by applying steady load for a long time, তো statement 2 টো আছিলে volume
Statement 1 এইটো statement এইটো আমাৰ statement 1 টো correct হয় ঠিক আছে next statement 2 আছিলে volume change occurs immediately after the action of load in case of consolidation test এইটো অপশনটো নহয় ঠিক আছে তো এইটো যিহেতু অপশন এইটোৱে correct হ'ল so A টো দি আছে was statement individually নহয় তাৰপিছত B টো দি আছে was statement are in true but এইটো নহয় statement C টো statement 1 is true yes but statement 2 is false yes so option C is the correct option. Minimum depth of wall footing is obtained by so minimum depth of wall footing কারণে আমি কি formula use করব actually Rankines formula option এটো correct option. Next question number 86 which of the following category of roads is included in the secondary system according to the third development plan so according to third road development plan এর কারণে আমার expressways টো নহয় national highways নহয় major district roads yes এটো হবে আমার next other district এইটো এনে নহয় next question number 87 the desirable camber for state roads with water bound macadam or gravel surface is 1 in 33 to 1 in 25 নহয় 1 in 40 to 1 in 33 এইটো আমাৰ অপশন কারেক্ট অপশন হয় আৰু যদি এইটো 30 আৰ্টছ ৰোড হলে হয় তেতিয়া আমি কিমান 1 in 25 to 1 in 33 দেয়া যায় ঠিক আছে নেক্সট কোশ্চেন নাম্বার 88 1A level stretch designed for design speed of 50 kilometer per hour if the reaction time of the driver is 2.5 second and the braking distance is 30 meter then the safe stopping side distance is তো ফার্স্ট অফ অল আমি চাব লাগিব stopping side distance or safe stopping side distance ঠিক আছে is equal to leg distance plus ব্রেকিং ডিস্টেন্স ঠিক আছে তো এইফালে আমাক লেগ ডিস্টেন্সটো লিখিব পাৰো 0.278 ইনটু বি টি ইনটু এইটো ইনটু নহয় এইটো হ'ব তোমাৰ প্লাছ 30 ঠিক আছে তো এইফালে আমাক বি কিমান দি আছিলে বি দি আছিলে 54 আৰু টি টো দিয়া আছে 2.5 আৰু ইফালে 0.278 হ'ব then plus 30 after simplify we get 67.50 meter তো আমাৰ right answer টো হ'ব 67 point option D টো correct option হয় next question number 89 এইটো দিয়া আছিলে the ratio of contact pressure to tire pressure is called the কি কি দি আছে contact pressure দি আছে and tire pressure তো এইটো কাৰণে আমাৰ কি দি আছে পাছত ৰিজেক্টিভ ভেক্টৰটো হয় এইটো next question number 90 the soil having liquid limit 65% and plasticity index 50% then the plastic limits of soil will be so এইটো কাৰণে আমি চাব লাগিব এইটো দিয়া আছিলে তোমাৰ প্লাষ্টিক লিমিটটো দিয়া আছিলে লিকুইড লিমিটটো দিয়া আছিলে 65% ঠিক আছে আৰু প্লাষ্টিচিটি ইনডেক্সটো দিয়া আছিলে 55%. We know plastic index is equal to liquid limit minus plastic limit ঠিক আছে তো এতিয়া plastic limit is equal to liquid limit minus plasticity index তো এইটো simplify কৰিলে liquid limit 65% and plasticity index 50% তো এইটো আমি simplify কৰিলে আহি যাব 15 that means 15% আমাৰ 15% yes option A is the correct option next question number 91 lacustrine soil are those which are wind নহয় rivers নহয় তাৰপিছত তোমাৰ লেকটো হ'ব সেইটোতো এনেও নহয় ঠিক আছে next question number 92 osmooscope is used for determination of biological oxygen demand নহয় odor নহয় turbidity হয় নহয় এইটো তোমাৰ odor হ'ব osmooscope টো odor ইউজ কৰা যায় এইটো হ'ব correct option B next question number 93 the shrinkage of concrete option A দিয়েছিলে A is proportional to water content in the mix, right? Is proportional to cement concrete, right? Increase with age of concrete, right? It means all of the above is the correct option D. Next, as per Indian railway standard, the length of the rail used in broad gauge is 13 meter. ঠিক আছে
Next, if the porosity of a soil sample is 0.6, then the value of the void ratio will be, since we know void ratio is equal to E is equal to N is porosity divided by 1 minus porosity. So, our porosity is 0.6 and 1 minus 0.6. After simplify, we get 1.5. So, our correct option is D. Next, DSA. Question number 96. Mohr's scale is used for stones to determine. এইটো কাৰণে আমি এইটো হ'ব flakiness in strain নহয়, strain টো নহয়, durability নহয়, option D is the correct option. Next, question number 97. What is the longest of the main survey line? So, second line to নহয়, baseline how longest of the main survey line. Next, question number 96. Triaxial compression test is used to determine. So, এইটো first of all আমাৰ দিয়া আছে tensile strength of soil নহয়, shear strength of soil, yes. Next, question number 92, 99. Water from kitchens, bathrooms, wash basins is called sewage তো নহয় এইটো raw sewage নহ'ব, sluice হ'ব, ঠিক আছে। আৰু যোনটো sewage আছে এইটো হ'ব তোমাৰ human waste, like তোমাৰ urine, আৰু তোমাৰ waste water from various sources, এইটো sewage হ'ব। আৰু যোনটো liquid waste is from তোমাৰ kitchen আৰু bathroom, কেতিয়াৰ পৰা অহা liquid এইটো কি হ'ব আমাৰ sluice। তো আমাৰ ইয়াতে B is the correct option. Next 100. What is the correction for curvature of Earth when the distance 2.48 কিলোমিটাৰ? তো আমি ইয়াতে এটা ফৰ্মুলা আছিলে। তো আমাক ইয়াতে যিহেতু D টো দিয়া আছে 2.48 কিলোমিটাৰ, and we know correction for curvature is equal to 0.0785 d square is equal to 0.0785 into 2.48 square. এটা simplify করলে আমার আহিব 0.4828, ঠিক আছে? এটা আমি লিখিব পাৰো approximately 0.48 লিখিব পাৰো 3 মিটাৰ। ইয়াতে কি দিয়া আছে 48 মিটাৰ is option B is the correct option. তো আমাৰ এইটো আজি 100টা ইম্পৰ্টেণ্ট MCQ চিভিল ইঞ্জিনিয়াৰিং শেষ হৈ গ'ল। আৰু আমাৰ ইয়াতে মক টেষ্ট 2 এটা হয়, এইটো মক টেষ্ট 2 হয়। আৰু আমাৰ হোৱাটছআপ কমিউনিটি এটা আছে, হোৱাটছআপ কমিউনিটিত জইন হৈ ল'লে বেছি ভাল হ'ব, যিহেতু আমি তাতে ডেইলি কুৱেশ্যন প্ৰেক্টিছ দি দিওঁ। আৰু এক্সাম ৰিলেটেড এক্সাম ৰিলেটেড ইনফৰমেশ্যনটো আমি তাতে শ্বেয়াৰ কৰোঁ। তো হোৱাটছআপ কমিউনিটিটো আমি কমেণ্টত অৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা জইন হৈ ল'লে হয়, ঠিক আছে? তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। নেক্সট আমি মক টেষ্ট 2 আৰু এটা লৈ আহিম।